Hello everyone, welcome to Zakir Zias. আপোনালোকে নিশ্চয় গম পাইছে যে ইয়াৰ আগৰ ভিডিঅ'টোত আমি শিকিছিলো কাউন্টিং ফিগাৰৰ কেইটামান শিকিছিলো ট্ৰিক্স। আজি আৰু কেইটামান শিকিম, আপোনালোকে নিশ্চয় চাব। এতিয়া যদি কোৱা হয় যে এইটো চিত্ৰত কেইটা ত্ৰিভুজ আছে, আপোনালোকে কাউন্ট কৰিলে নিশ্চয় ক'ব পাৰিব, কিন্তু সময় লাগিব। আৰু আমাৰ কথা হ'ল আমি এক্সামত সময় ওয়েস্ট কৰিব নালাগে। চাওকচোন, ইয়াত আমি যদি কাউন্ট কৰো, ইয়াত এটা আছে, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, কেইটা হল? চাৰিটা। তেনেহলে এইটো ইয়াৰ পৰা ইয়ালৈ এটা আৰু ইয়াৰ পৰা ইয়ালৈ এটা, মানে ইয়াৰ পৰা ইয়ালৈ আৰু ইয়াৰ পৰা ইয়ালৈ এটা আৰু এটা, দুটা, ছয়টা। আৰু ইয়াৰ পৰা এইটো এটা, এইটো এটা, ছয়টা আৰু দুটা কিমান হল? আঠটা। আমি এনেকে যদি কাউন্ট কৰো তেনেহলে পাৰিম, কিন্তু আমাৰ ভুল হোৱাৰো চান্স থাকে আৰু আমাৰ সময়ও বেছি লাগিব। নিশ্চয় আপোনালোকে গম পাইছে আমি কিয় আছো। মাত্ৰ এটা ট্ৰিক্সৰ দ্বাৰা আপোনালোকে এইবিলাক কুৱেশ্যন সলভ কৰিব পাৰিব। আহক কেনেকে। ইয়াত আমি কি কৰিম? কাউন্ট কৰিম। এটা, দুটা, তিনিটা, চাৰিটা। কেইটালৈ ভাগ কৰিব পাৰিছো? চাৰিটা। 4 পূৰণ আমি 2 কৰিম, ইকুৱেল টু কিমান হল? 8। আমি কাউন্ট কৰি কিমান পাইছিলো? 8টা। কি কৈছো? আমি এফালৰ পৰা এনেকুৱা যদি বৰ্গ বা আয়তৰ নিচিনা এনেকুৱা যদি ক্ৰছ চিন থাকে আৰু যদি এনেকুৱা দাঁড়ি থাকে আৰু যদি থাকে, কি কৰিম? আমি এফালৰ পৰা কাউন্ট কৰি যাম, কাউন্ট কৰাৰ পিছত কি কৰিম? 2 দি পূৰণ কৰিম, খেলা খতম। তেনেহলে এইটো চাওকচোন, 1 2 3 4 5 6 কিমান লৈ গৈছে? 6। 6 × 2 ইকুৱেল টু 12। ইয়াত কেইটা ত্ৰিভুজ আছে? 12টা ত্ৰিভুজ আছে। তেনেহলে এইটো 1 2 3 4 5 6 7 8 কিমান লৈ কাউন্ট কৰিব পাৰিছো? 8। 8 × 2 ইকুৱেল টু কিমান হল? 16। বুজি পালে? যদি এনেকুৱা টাইপৰ চিত্ৰ থাকে, ইয়াত যদি আৰু কিবা ক্ৰছ থাকে, তেনেহলে কি কৰিম? এফালৰ পৰা নাম্বাৰ দি যাম, 2 পূৰণ কৰিম, হৈ যাব। বুজি পালে? তেনেহলে এইটো চাওকচোন, এইটো এটা ষ্টাৰ, এইটো এটা ষ্টাৰ, কিন্তু এইটো আৰু এইটোৰ মাজত পাৰ্থক্য আছে। এইটো ষ্টাৰ এটা ধাৰিৰে বনোৱা হৈছে আৰু এইটো ষ্টাৰ দুটা ত্ৰিভুজেৰে বনোৱা হৈছে। এটা ত্ৰিভুজ সিধা আছে আৰু এটা ত্ৰিভুজ কি আছে? উল্টা আছে। কিন্তু এইটো কেনেকৈ বনোৱা হৈছে? এটা ধাৰিৰে বনোৱা হৈছে এইটো। কিন্তু এইটো কেনেকুৱা বনোৱা হৈছে? এইটো এটা ট্ৰায়াঙ্গেল আৰু এইটো এটা ট্ৰায়াঙ্গেল। এই দুটা ট্ৰায়াঙ্গেল মিলি এইটো এটা ষ্টাৰ, এইটো এটা ষ্টাৰ। এতিয়া যদি পৰীক্ষাত আহে এইটো ষ্টাৰত কিমানটা ত্ৰিভুজ আছে, এইটো ষ্টাৰত কিমানটা ত্ৰিভুজ আছে, কেনেকৈ পাৰিব? চাওকচোন, আগত আমি এইটো চাওঁ। ইয়াত এইটো এটা, তেনেহলে 1, ঠিক তেনেকৈ 2 3 4 5 6 কিমানটা পালো? সৰু সৰু ত্ৰিভুজ 6টা। আৰু যোগ, আৰু ডাঙৰ এটা ত্ৰিভুজ, সৰু আৰু এটা ডাঙৰ এটা ত্ৰিভুজ, কিমান হল? 6 2 8। তেনেহলে এইটো ত্ৰিভুজত এইটো ষ্টাৰত কেইটা ত্ৰিভুজ আছে? 8টা। বুজি পালে কেনেকৈ কৰিছো? ইয়াত দুটা উল্টা, এটা সিধা ত্ৰিভুজ আৰু এটা উল্টা ত্ৰিভুজ, দুটা, আৰু সৰু সৰু আছে 6টা। 6 2 কিমান? 8। এতিয়া এইটো চাওকচোন কেনেকৈ হ'ব। এইটো এটা সৰু, তেনেহলে কিমান হল? 1, এইটো এটা 2 3 4 5 কিমান হল? ইয়াত 5 প্লাস আৰু আছে নে? আছে। এইটো কৰ্ণাৰৰ পৰা চাওকচোন, এইটো এটা, তেনেহলে এইটো এটা, ইয়াৰ পৰাও এটা হ'ব, তেনেহলে এইটো এটা, ইয়াৰ পৰা এটা হ'ব, এইটো এটা, এইটো এটা, কিমান হল? আৰু এইটো এটা। চাওক, ইয়াৰ পৰা এটা হ'ব, ইয়াৰ পৰা এটা হ'ব, ইয়াৰ পৰা এটা হ'ব, ইয়াৰ পৰা এটা হ'ব, আৰু ইয়াৰ পৰাও এটা হ'ব। হ'বনে? হ'ব। ইয়াৰ পৰা এটা হ'ব। তেনেহলে কিমান হল? এটা, দুটা, তিনিটা, চাৰিটা, 5টা। ইয়াত আছে 5টা, ইকুৱেল টু কিমান হল? 10। বুজি পালে? যদি এটা দাঁড়িত এনেকুৱা যিটো ষ্টাৰ আঁকে, এইটো ষ্টাৰ থাকিলে 10টা, আৰু এনেকুৱা যদি এটা সিধা ত্ৰিভুজ এটা উল্টা ত্ৰিভুজেৰে ষ্টাৰ আঁকে, তেনেহলে এইটো 8টা। আপোনালোকে টিক্সৰ দ্বাৰা কৰিব পাৰিব। যদি নোৱাৰে তেনেহলে আপোনালোকে মুখস্থ কৰিও এইটো কৰিব পাৰিব। আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পাইছে। এনেকুৱা থাকিলে কি কৰিম? এফালৰ পৰা কাউন্ট কৰিম, 2 দি মাল্টিপুল কৰিম। আৰু এনেকুৱা থাকিলে কি কৰিম? আমি সৰুকেইটা গুণি ল'ম, আৰু এইটো 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 কৰ্ণাৰ পৰা এটা হলে তেনেহলে প্ৰত্যেকটো মানে প্ৰত্যেকটো ছেদকৰ পৰা কি হ'ব? এটাকে ত্ৰিভুজ হ'ব। ঠিক তেনেকৈ এইটো আমি কাউন্ট কৰিছো, আৰু উল্টাত দুটা আছে, 8টা। বুজি পাইছে? এনেকুৱা পিকচাৰ নিশ্চয় আপোনালোকে চাইছে যে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এইবিলাক আহি থাকে। আপোনালোকৰ পেট এক্সামতো এইবিলাক আহিব পাৰে। কেনেকৈ পাৰিব? যে এইটোত কেইটা ত্ৰিভুজ আছে, এইটোত কেইটা ত্ৰিভুজ আছে, এইটোত কেইটা ত্ৰিভুজ আছে, পাৰিবনে? নিশ্চয় পাৰিব। আহকচোন আমি এফালৰ পৰা কৰি চাওঁ। এইটো কাউন্ট কৰকচোন, কিমান হ'ব? যে 1 2 3 4 সৰু সৰু কেইটা ত্ৰিভুজ পালো?
4টা আৰু আপোনালোকে জানে ডাঙৰ এটা নহয় 4 আৰু 1 কিমান হল 4 আৰু 1 কিমান হল 5টা ত্ৰিভুজ আছে ইয়াত কেইটা ত্ৰিভুজ আছে 5টা গতিকে ইয়াত 5টা আছে ইয়াত চাওকচোন ইয়াত যদি আমি আৰু এটা বঢ়াই দিও তেনেহলে কি হ'ব ইয়াত কেইটা ত্ৰিভুজ হ'ব গতিকে আমি কাউন্ট কৰিম 1 2 3 4 5 6 7 কিমান হল 7 আৰু এইটো এটা ডাঙৰ আৰু এইটো এটা মাজৰটো কিমান হল 7 আৰু 1 1 2 কিমান হল 9 ইয়াত কেইটা আছে 9টা ইয়াত আমি এটা টিক্স লগাই দিম যদি ডাঙৰ ত্ৰিভুজৰ ভিতৰত এটা উল্টা ত্ৰিভুজ থাকে তেনেহলে একৰ লগত 4 যোগ কৰিম কিমান হল 5 এইটো ঠিক তেনেকে একৰ লগত ডাঙৰ ত্ৰিভুজৰ ভিতৰত কেইটা ত্ৰিভুজ আছে এটা আৰু এটা কেইটা দুটা তেনেহলে দুটা 4 যোগ কৰি দিম কিমান হল দুটা 4 যোগ কৰিলে 4 4 8 আৰু 1 9 বুজি পাইছে কি কৈছো এটা মাজত থাকিলে এটা 4 যোগ একৰ লগত দুটা আছে দুটা 4 যোগ ঠিক তেনেকে ইয়াত যদি কৰো ইয়াত কেইটা ত্ৰিভুজ আছে ডাঙৰটোৰ ভিতৰত এটা দুটা তিনিটা আছে তেনেহলে 1 যোগ 4 এটা দুটা তিনিটা ডাঙৰটোৰ ভিতৰত কেইটা ত্ৰিভুজ আছে তিনিটা আছে এটা দুটা তিনিটা তেনেহলে কিমান হ'ব 3 4 গুণ 12 আৰু 1 কিমান হ'ব ইকুৱেল টু 13 বুজি পাইছে কি কৈছো যে ডাঙৰ ত্ৰিভুজৰ ভিতৰত যদি উল্টা ত্ৰিভুজ থাকে তেনেহলে একটা থাকিলে এটা 4 যোগ দুটা থাকিলে দুটা 4 যোগ তিনিটা থাকিলে তিনিটা 4 যোগ একৰ লগত কিয় যোগ কৰিম কাৰণ ডাঙৰটো কেইটা আছে এটা একৰ লগত এটা থাকিলে এটা 4 দুটা থাকিলে দুটা 4 তিনিটা থাকিলে তিনিটা 4 যদি আপোনালোকৰ বিশ্বাস নহয় তেনেহলে আপোনালোকে নিশ্চয় এইবিলাক কাউন্ট কৰি চাব পাৰে আৰু একে হ'ব নিশ্চয় বুজি পাইছে যদি এনেকুৱা আপোনালোকে কুৱেশ্যন কৰিব পাৰে তেনেহলে নিশ্চয় কম সময়ৰ ভিতৰত আপোনালোকে সঠিক উত্তৰটো বাছনি কৰিব পাৰিব ধন্যবাদ